মীৰা বৰঠাকুৰে সংবাদমেল সম্বোধন কৰে আৰু এই সংবাদমেলতে এছআৰ প্ৰসংগ উত্থাপন কৰি মীৰা বৰঠাকুৰ সৰব হৈ পৰিল আৰু সংবাদমেলত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা এই বিষয়টো সন্দৰ্ভত মীৰা বৰঠাকুৰে যিকেইটা তথ্য উত্থাপন কৰিলে লক্ষণীয় বিষয় এইটোৱে যে বিজেপিয়ে ইয়াৰ পিছত কেনেদৰে প্ৰতিক্ৰিয়া আৰু প্ৰত্যুত্তৰ দিয়ে সেয়া হ'ব লক্ষণীয়। আজি বহুদিনৰ পৰা আমাৰ মাননীয় ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ভোট চুৰিৰ বিষয়ে তন্নকৈ মানুহক সজাগতা আনিছে। এতিয়া সেই একেটাই মডেল তেওঁলোকে অসমলৈ লৈ আহিছে। আমি যেতিয়া কথাবিলাক কওঁ তেতিয়া তেওঁলোকে কথাবিলাক ভুৱা আৰু মিছা বুলি ক'বলৈ যায়। আজি মই আপোনালোকক তথ্য সহকাৰে দিম, আপোনালোকে তথ্যখিনি ভেৰিফাই কৰিব। 133 পুলিং ষ্টেচন কমলীয়া পঞ্চায়ত বিশ্বনাথ জিলাত তাত প্ৰায় 100জন জীৱিত ব্যক্তিক মৃত দেখুৱাই তেওঁলোকক ভোটাৰ লিষ্টৰ পৰা নাম ডিলিট কৰা হৈছে আৰু এই গোটেই সম্পূৰ্ণ তথ্য আপোনালোকক দি দিয়া হ'ব, আপোনালোকে এইটো ভেৰিফাই কৰিব। এতিয়া বিজেপিৰ হৈছে শ্বৰ্টকাট ৰিপৰ্ট কাৰ্ডটো হৈছে উন্নয়নৰ মাজত ধাপাবাজি আৰু বাকী গোটেই কথাটো হৈছে এটা সমষ্টিত 8ৰ পৰা 10,000কৈ এওঁলোকে ফৰ্জি ভোটাৰ এওঁলোকে তাত ইনক্লুড কৰিব বিচাৰিছে আৰু কিছু সংখ্যক যিবিলাক জেগাত বিজেপি বিৰোধী বেছি ভোট শক্তি আছে সেই জেগাবিলাকত তেওঁলোকে ভোট ডিলিট কৰাৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে বৰক্ষেত্ৰী সমষ্টিত এনেকুৱা ধৰণৰ ঘটনা হৈছে, গুৱাহাটীত তেনেকুৱা হৈছে, উৰিয়াম ঘাটত আপোনালোকে যাওক তাত 12,000 মানুহৰ লগত কৰা হৈছে। এই কথাবিলাক যদি বৰ্তমান অসমত ভ্ৰাম্যমান ভোটাৰে যদি থিতাপি লয়, যোৱা কেইদিনমানৰ আগত যেনেকৈ কাজিৰঙাত জনগোষ্ঠীয় লোকসকলক অসমীয়া গো বেক ক'লে, প্ৰত্যেকটো সমষ্টিত যদি মোবাইল ভোটাৰ মানে ভ্ৰাম্যমান ভোটাৰে থিতাপি লয় তেতিয়াহ'লে অসমৰ ভৱিষ্যত কিমান ভয়ংকৰ হ'ব এই কথাটো অসমৰ ৰাইজে বুজি পোৱা দৰকাৰ। আমি সঘনাই যিহেতুকে সাংগঠনিক কামত লাগি আছোঁ, BLOসকলক আমি লগ ধৰিছোঁ। BLOসকলে কৈছে যে বাইদেউ আমাৰ উপায় নাই, হোটেলত আহিও যদি নতুন কোনোবাই আহি থাকি ইয়াত ভোটাৰ লিষ্টত নাম ভৰাইছে, আমি যদি নাম ভৰোৱাত আপত্তি দিওঁ তেতিয়াহ'লে আমাক দাবী ধমকি দিয়া হয়। আৰু আমাৰ যিসকল দলীয়ভাৱে BLA আছে এই BLAসকলে ওজৰ আপত্তি দিলেও তাৰ কোনো ধৰণৰ আজিলৈকে কোনো ধৰণৰ ফলাফল পোৱা নাই। সেইকাৰণে আমি অসমৰ প্ৰতিজন লোকক আমি এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে BLAসকল আমাৰ ঘৰে ঘৰে গৈ আছে, BLOসকল আপোনালোকৰ ঘৰে ঘৰে গৈ আছে। বহু BLA বিজেপিৰ হৈ কাম কৰি আছে, চৰকাৰী পক্ষৰ হৈ BLOসকলে তেওঁলোকে সেনেকুৱা ফৰ্জি ভ্ৰাম্যমান ভোটাৰক লৈ ভোটাৰ লিষ্টবিলাক তেওঁলোকে মেনিপুলেট কৰিছে। সেইকাৰণে আমি কৈছোঁ বিজেপিক কৈছোঁ যে আপোনালোকে নিৰ্বাচন জয় কৰিবলৈ হ'লে ৰিপৰ্ট কাৰ্ড দেখুৱাওক। 5 লাখ চাকৰি দিম বুলি কৈছিলে, দিব পাৰিলে নেকি? গুৱাহাটীত কৃত্ৰিম বানপানী মুক্ত কৰিম বুলি 16 লাখৰ ছুপাৰ চাকাৰ 42 লাখত কিনিছে, আপোনালোকে কৃত্ৰিম বানপানী মুক্ত কৰিব পাৰিলে নেকি? আপোনালোকে মহিলাক সুৰক্ষা দিয়াৰ কথা কৈছিলে, আজি তাৰিখত ভাৰতৰ বিহাৰ UPৰ ঠাইত অসমত মহিলা আজি তাৰিখত বেছিভাগত মানে ওমেন ট্ৰাফিকিং, মলেষ্ট্ৰেশ্যন, ৰেপ, হত্যা এইবিলাকত আজি অসম আগবাঢ়ি গৈছে। NCRB ৰিপৰ্ট মতে বিহাৰ আৰু UPতকৈ অসমত মহিলা সুৰক্ষিত আজি তাৰিখত কম। গতিকে আপোনালোকে ইতিমধ্যে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে থানাবিলাকত ইনষ্ট্ৰাকশ্যন দিছে যাতে কোনো ধৰণৰ যাতে কেছবিলাক পালেও মহিলা অসুৰক্ষিত ক্ষেত্ৰত কেছ যাতে ৰেজিষ্টাৰ নহয়, যাতে NCRB ৰিপৰ্টত তেওঁলোকৰ পাৰ্চেণ্টেজটো বৃদ্ধি নহয়। গতিকে মই অসমৰ প্ৰতিজন সুধী সমাজক বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ যে নিৰ্বাচনত কোন জিকিব কোন হাৰিব এইটো বেলেগ কথা, কিন্তু ভ্ৰাম্যমান ভোটাৰে যাতে অসমৰ যিসকল অসমীয়া লোক তেওঁলোকক ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰি বহিৰাজ্যৰ লোকক ইয়াত সন্নিৱিষ্ট কৰি অসমখন যাতে উশৃংখল পৰিৱেশলৈ লৈ নাযায় তাৰ কাৰণে বিনম্ৰভাৱে অসমৰ সুধী সমাজক, অসমৰ সচেতন নাগৰিকসকলক আমি আহ্বান জনাইছোঁ। আৰু আপোনালোকে বৰ্তমান যিবিলাক ভোটাৰ লিষ্টত চলি আছে, নাম ডিলিট কৰা, ট্ৰান্সফাৰ কৰা, শিফটিং কৰা যিবিলাক প্ৰচেছ চলি আছে, এই গোটেইবিলাকত সতৰ্কতাৰে আপোনালোকে চকু ৰাখিবৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। বিজেপি চৰকাৰৰ মডেলটোৱে হৈছে যেনেকৈ গুজৰাট মডেল, এইটো মানে ঢাকি দিয়া, তেওঁলোকে ৰাষ্ট্ৰপতি আহিলে গ্ৰীণ কৰিডৰ দি ঢাকি দিয়ে। এতিয়া তেওঁলোকে এটা বিহাৰ মডেল ইয়ালৈ লৈ আহিছে, ফৰ্জি ভ্ৰাম্যমান ভোটাৰে তেওঁলোকে ৰণ জিকিব বিচাৰিছে। সকলোকে সাৱধান হ'বৰ কাৰণে আহ্বান জনাই আমি আপোনালোকক প্ৰমাণ সহকাৰে, আমি ক'লে তেওঁলোকৰ মন্ত্ৰীসকলে কয় যে আমি মিছা কথা কৈছোঁ। এওঁলোকৰ এটাই ৰিপৰ্ট কাৰ্ড আছে, হিন্দু আৰু মুছলমানৰ ৰাজনীতিটো এওঁলোকৰ ৰিপৰ্ট কাৰ্ড। ডেভেলপমেণ্ট মানে
অভাৰব্ৰিজ বনোৱাটো ডেভেলপমেণ্ট নহয় আৰু সেইবিলাক অসমৰ ৰাইজে বুজি পাইছে কাৰণে প্ৰতিটো সমষ্টিতে ভোট চুৰিৰে এওঁলোকে ২৬ৰ বৈতৰণি পাৰ কৰাৰ যি নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈছে তাৰ কাৰণে আমি অসমৰ ৰাইজক মানে সজাগ হ'বৰ কাৰণে আৰু আজি সাংবাদিক বন্ধুসকলকো কৈছোঁ যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এইটো আপোনালোকৰো দায়িত্ব পৰে আমি এতিয়া আপোনালোকক দি দিম আপোনালোকে এইটো প্ৰচাৰ কৰক যাতে এনেকৈ ফৰ্জি ভোটাৰ লৈ পেলাই যাতে ২৬ৰ বৈতৰণি পাৰ কৰাৰ যাতে নিকৃষ্ট ষড়যন্ত্ৰত যাতে এওঁলোকে মানে ভৰি আৰু নিদিয়ে তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু ইলেকশ্যন কমিশ্যনে যিটো বিজেপিৰ ইলেকশ্যন কমিশ্যনে বিজেপিৰ মৰ্চা হিচাপে যিটো কাম কৰিছে এইটো আমি অত্যন্ত দুৰ্ভাগ্যজনক যে স্বতন্ত্ৰ এটা সংস্থা যিটো সংস্থাৰ ওপৰত কাৰো হাত নাই আজি সেইটো সংস্থায়ো কিন্তু বিজেপিৰ শ্ৰোতলিপিত বিজেপিৰ মৰ্চা হিচাপে তেওঁলোকে কাম কৰিছে এইটো অত্যন্ত গ্ৰহিত দুৰ্ভাগ্যজনক আৰু এই কথাবিলাক আমি সকলোৰে দৃষ্টিগোচৰ কৰিছোঁ সেইকাৰণে আপোনালোকক আজি তেওঁলোকে কয় যে আমি এনেই কওঁ আপোনালোকক এই ১০০টা আপোনালোকক জ্বলন্ত উদাহৰণ দিছোঁ এনেকুৱা হাজাৰটা উদাহৰণ আপোনালোকে পাব আপোনালোকৰ জৰিয়তে ৰাইজক সজাগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ বন্ধুসকল আপোনালোকক মই এখন ফৰ্ম দেখাইছোঁ ফৰ্ম 7 ইলেকশ্যন কমিশ্যনৰ ফৰ্ম 7 এইবিলাক আমি আপোনালোকক দি দিম ইয়াতে জিতেন শইকীয়া বিশ্বনাথ চাৰিআলি ৭০ নং বিশ্বনাথ চাৰিআলিৰ জিতেন শইকীয়া এখেতে কমপ্লেইন কৰিছে আব্দুল মজিদ এখেত জীৱিত ব্যক্তি এখেতক মৃত বুলি কমপ্লেইন কৰিছে এনেকুৱা ১০০খন ইলেকশ্যন কমিশ্যনৰ ফৰ্ম 7 আপোনালোকক আমি দি দিম যিসকল জীৱিত মানুহ তেওঁলোকক মৃত বুলি এওঁলোকে জিতেন শইকীয়াই কেইবাটাও কমপ্লেইন কৰিছে ইলেকশ্যন কমিশ্যনৰ নিয়মতে এজন মানুহে এজনৰ বিৰুদ্ধে কমপ্লেইন কৰিব পাৰে কিন্তু জিতেন শইকীয়াৰ নামত বহুকেইজন কমপ্লেইন কৰিছে গতিকে এইখন আকৌ ইলেকশ্যন কমিশ্যনৰ ফৰ্ম 7 এই ফৰ্ম 7 আমি আমাৰ লগত আছে আমি আপোনালোকক দি দিম এনেকৈ বিশ্বনাথ চাৰিআলিত ১০০জন জীৱিত মানুহৰ বিৰুদ্ধে কেইবাজনো মানুহে তেওঁলোকে জিতেন শইকীয়াকে ধৰি কেইবাজনো মানুহে বিজেপি কৰ্মী জিতেন শইকীয়া তেখেতকে ধৰি কেইবাজনো লোকে বিজেপি কৰ্মীয়ে জীৱিত লোকক মৃত বুলি কমপ্লেইন কৰিছে গতিকে ইলেকশ্যন কমিশ্যনে বিষয়টো হয় নে নহয় তদন্ত কৰিবৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ থেংক ইউ ডেফিনেটলি যিসকলে দেশক ভাল পায় যিসকলে অসমক ভাল পায় তেওঁলোকে বৰ্তমান বিজেপি নিয়মতে কৰিব নোৱাৰে গতিকে বহুতে যোগাযোগ কৰি আছে ডেফিনেটলি সভাপতি মহোদয়ৰ নেতৃত্বৰ প্ৰতি বিশ্বাস জাগিছে গতিকে সকলোৱে ভাবিছে আমি যেতিয়া ঘূৰি থাকোঁ বহু বিজেপি মানুহে ৰাস্তাত লগ পালেও কয় যে বাইদেউ আমি যদিও দলত আছোঁ কাৰণ দলত যদি বিৰোধিতা কৰোঁ কেছ মমতাত সোমাই দিব ঠিকাঠিকলি বিল নাপাম কিন্তু গৌৰৱ গগৈ নেতৃত্বৰ প্ৰতি আস্থা আৰু বিশ্বাস বাঢ়িছে ডেফিনেটলি বহু বিজেপি লোকে আমাৰ লগত যোগদান কৰাৰ দেখিছে আজি 4 দিনৰ আগত মনোজ কুমাৰ মহন্তৰ লগত প্ৰায় 50জন মানুহে জইন কৰিছে ডেফিনেটলি বহু মানুহে আমাৰ লগত যোগাযোগ চলাইছে জইন কৰিছে চাওক এইবিলাক সামাজিক মাধ্যমটোতো এইটো চলি থাকে তাত বহুত কথাই চলে গতিকে আপোনাৰ চুৰৰ কথা বুলি কোনোবাই যদি সামাজিক মাধ্যমত চলাই আছে এইটো চলোৱাটো উচিত অনুচিত মই নকওঁ কিন্তু গৰু চোৰ মাটি চোৰ বাগান চোৰ স্কুল বন্ধ কৰা হৈছে এইবিলাকতো চুৰি চলিয়ে আছে গতিকে মানুহ অতিষ্ঠ হৈছে মানুহে দেখিছে যে আমি 1250 টকাৰ কাৰণে দৌৰি থাকিবলগীয়া হৈছে তাৰ বিপৰীতে 50 লাখ টকাৰ কোনোবাই ছাবচিডি লৈছে 10 কোটি টকাৰ মন্ত্ৰীৰ পত্নীয়ে ছাবচিডি লৈছে ডেফিনেটলি মানুহৰ যেতিয়া ফ্ৰাষ্ট্ৰেশ্যন আৰু হতাশা অৰ্থনৈতিক হতাশা বৃদ্ধি হ'ব ডেফিনেটলিটো কোনোবাই আপোনাৰ লিখিব আৰু সেইটোতো সকলো ক্ষেত্ৰত আমি কণ্ট্ৰল ৰাখিব নোৱাৰোঁ গতিকে এইটো মই দেখা নাই গতিকে দেখা নাই যেতিয়া মই বিশেষ গৰু চুৰটোতো আপোনালোকে কৈছে